Hello everyone. আজি ভিডিঅ'টো চতৰ পৰা ষ্টাৰ্ট কৰিছোঁ। পিছে সকলোলৈ বহাগ বিহুৰ শুভেচ্ছা থাকিল। পিছে চতৰ ওপৰ অহা কাৰণটো হৈছে শাক বুটলিবলৈ। মইতো নাজানো শাকৰ কথা, তো মায়ে বুটলিব শাক। তো চাই থাকক আজি শাকৰ দি কি বনাম। আৰু মাজতে আকৌ মায়ে আকৌ আমাৰ থকা বাজনীকো চিঞৰি লালে দেখিলেনে? তাই মানে জিতি মানে নাখায়। টুকুৰিত থকা শাকখিনি আমাৰ টাবত হোৱা শাক হয় চটৰ ওপৰত, আৰু যোনখিনি মোনাৰ শাক হয় এইখিনি বজাৰৰ পৰা অনা। এয়া মায়ে বাচিছে। পিছে ভাবিছে চাগে কি হ'ব এতিয়া, মানে ইমানখিনি শাক লৈ কি বনিব। পিছে মই কৈ দিছোঁ বাৰু, এয়া হৈছে এবিধ শাকৰ, মানে এবিধ শাকৰ ভাজি বনাব মায়ে। তো আজি হৈছে গৰু বিহু, সেইকাৰণে এইটো বন জালুক, কিছুমান শাক চিনি পাওঁ আৰু। এইটো টেঙেচি, সৰু টেঙেচি। এইটো বৰ টেঙেচি। আৰু ইয়াত বহুত আছে কিবা কিবি। কল পচলা অকণমান, এইকেইডাল কচু ফুল, এইটো দহি কচু পাত, এইটো মানিমুনি। শাক কিছুমান চিনি পাওঁ আৰু চব চিনি নাপাওঁ যেনিবা। এইটো মিঠামৰা, এইটো অসমীয়াত দাইল শাক কয়, আচল নামটো নাজানো। এইটো লাও আগ, জাতিলাও আগ। এইটো কলমৌ, এইটোতো নৰসিংহ চকু চিনি পায়েই। এইটো মধুৰি আগ, এইকেইডালি ধনিয়া, এইটো বিলাহী আগ। আছে বহুত বিধ, এবিধতকৈ বেছিয়ে হৈছেগৈ শাক। এয়া দোৰোণ, এইটো শুকলতি, এইটো মচন্দৰী, এইটো ফুটনি শাক, এইটো হেলচি শাক, এইটো ৰঙালাও আগ। বহুত শাকৰ নামো নাজানো, বহুত শাকৰ জানো। এইটো ঢেকীয়া। মুঠতে চব মিলাই এবিধতকৈ বেছিয়ে হৈছে নেকি। এইবোৰ অলপ বজাৰৰ পৰা না, অলপ আমাৰ টাবতে ৰোৱা। এইটো পানীত হয়, কি বুলি কয় নাজানো, পথাৰত বেছি হয় এই শাকটো। আৰু পিছে শাকৰ নাম নাজানো পায়। এইটো মাটিকাঁদুৰি, বাচি গ'লেহে গম পাম এতিয়া। এইটো কি আছিলে, কাঁইটীয়া সোঁতৰা, পিন্ধিলেই নহয়। কাঁইটীয়া সূতাৰ টাইট থাকে। এইটো পিৰানি পালেং, প্ৰায় মানুহে চিনি পায়েই। এইবোৰ খালি চব শাকৰ নাম মই নাজানো পিছে। এইটো বাৰীৰ বিলাহী এটা ওলাইছে, এইটো বিলাহীও চিনিলোঁ।